এটা জন্ম হ'ল দেই, জন্ম হ'ল মানে আহিলে, ল'ৰাটো আহিলে, পুত্ৰ ৰূপে আহিলে। কি আহিলে? এটা জীৱ আহিলে। কি কি কৰি? পুত্ৰ ৰূপে আহিলে। আৰু এওঁ গ'ল দেই, আহিল আৰু গ'ল, তাৰ কাৰণে কান্দিছে। আহিল আৰু গ'ল, আহিল আৰু গ'ল, ইয়াৰ কাৰণে কান্দিছে। কিন্তু জীৱনৰ কাৰণে কিয় কন্দা নাই? মানৱ জীৱন পাই কেনেকুৱা দুখত পতিত হৈছে, কন্দা নাই কেলে? এই কথাটোকে অৰ্জুনক বুজাইছে। ভীষ্ম মানে ভয়, আৰু ভয়ক যিজনে অতিক্ৰম কৰিব পাৰে সেইজনে অতি মানুহ হ'ব, সেইজনে মৃত্যুক জয় কৰিব। প্ৰহ্লাদ, আচ্ছা প্ৰহ্লাদ নমৰে কিয়? প্ৰহ্লাদৰ ভয় নাই, সেইকাৰণে নমৰে। প্ৰহ্লাদ যে নমৰিলে, প্ৰহ্লাদৰ ভয় নাই। প্ৰহ্লাদে বুজি পালে আত্মাৰ জন্ম নাই, দেহৰ জন্ম আছে। যি মানুহ দেহ ভাৱনাত থাকে, যি মানুহ বডি কনচিয়াছ, এই মানুহে দুখ পায়, এই মানুহে মৰি মৰি জন্ম লয়। কিন্তু যি মানুহ সোল কনচিয়াছ, যি মানুহ আত্মা ভাৱনাত থাকে, এই মানুহ কেতিয়াও নমৰে। এই কথাটোকে কৈছে। আৰু ভীষ্ম, দ্ৰোণ তথা জয়দ্ৰথ জ্বলা। আৰু দ্ৰোণাচাৰ্য মানে হ'ল সিটোপাৰ। সিটোপাৰ মানে কি? এই ভৱসাগৰৰ সিটোপাৰ মানে কি? অতৃপ্ত বাসনা। আচ্ছা, বাসনাৰ সিপাৰলৈ মানুহ যাব পাৰে জানো? নিজক সুধি চাওক, বাসনাৰ সিপাৰলৈ যাব নে? আজি এজন মানুহে 1 কেজি চাউলৰ কাৰণে কান্দিছে, প্ৰভু মোৰ চাউলকেইটা জোৰা মৰিলে হ'ব, প্ৰভু হে কৃষ্ণ মোৰ চাউলকেইটা জোৰা মাৰি দিয়া। এই মানুহজনে এদিন 1000 টকা পালে, তাৰ পাছত ক'ব, প্ৰভু আৰু 10,000 টকা দিয়া, মোৰ তেতিয়াহে কাম এটা হ'ব, আৰু 10,000 দিয়া। এই মানুহজনে এদিন 1,00,000 পালে, আৰু সেই 1,00,000 পোৱাজনে ক'ব, প্ৰভু মোৰ আৰু 5,00,000 টকা দিয়া। এই বাসনাৰূপী সংসাৰখন পাৰ হ'ব নোৱাৰে মানুহে। বাসনা, এইকাৰণে মানুহ সুখী হ'ব নোৱাৰে। এজন মানুহ সুখী হ'ব কিয় নোৱাৰে? কথাখিনি বুজি পাইছেনে বাৰু? টান হৈছে নেকি? নাই হোৱা নহয়। এই বাসনাৰ সিপাৰলৈ গ'লে মানুহ সুখী হ'ব। অৰ্জুনক ভগৱান কৃষ্ণই কৈছে, যেতিয়ালৈকে মানুহ বাসনাক জয় কৰিব নোৱাৰে, তেতিয়ালৈকে মানুহ সুখী হ'ব নোৱাৰে। আপোনাক সবে এবাৰ ভাবকচোন, এতিয়া ইমান সা সুবিধা বিজ্ঞানে দিছে, এতিয়াহে মানুহ দুখী হৈ গৈ আছে। আগতকৈ এতিয়া দুখটো বাঢ়িছে। কেলে বাৰু? বাসনা বাঢ়িছে। আৰু যেতিয়া বাসনাবোৰ নোহোৱা হ'ব, মানুহ সুখী হয়। এটা কাহিনী কৈছিলে যে এজন ভিখাৰী, ই আৰু সদায় বহি থাকে। ভিখাৰীজনকে, বাহ প্ৰভু, প্ৰভু মোক চব দিলা, প্ৰভু মোক পুৰা দিলা, মোক আৰু একো পাব লগা নাই, তুমি মহান, তুমি সকলোতকৈ দয়াময়, তুমি কৰুণাময়, মোক চব দিলা প্ৰভু, মোক চব দিলা, মোক আৰু একো দিব নালাগে, মোক সকলো তুমি পুৰাই দিলা। এজন খুব ধনী, টকা পইচা থকা মানুহে গৈ দেখিলে, এই যে ভিখাৰীটোৱে আগত ভিক্ষাৰ পাত্ৰটো আছে, এইজনে এইবোৰ গাই আছে। প্ৰথম ভাবিলে পাগল নেকি মানুহটো? ফটা চিটা কাপোৰ পিন্ধিছে, আগত ভিক্ষাৰ পাত্ৰটো লৈছে, তাৰ পাছত কৈ আছে, প্ৰভু তুমি মহান, তুমি মোক চব দিলা, মোক আৰু পাবলৈ একো নাই, মোক সকলো তুমি পুৰা কৰি দিলা, তুমি দয়াময়, তুমি কৰুণাময়। এই মানুহজনে বহুত সময় চাই চাই গুচি গ'ল। পিছদিনা আকৌ মন গ'ল, কথাখিনিও ভাল লাগিছে যে এনেকুৱা ভিখাৰী এজনে আকৌ পিছদিনা গ'ল, পিছদিনাও চাইছে। কিন্তু তেওঁ ভাবিছে, মোৰ ইমান আছে, কৰোৰ টকা আছে, কিন্তু মই ৰাতিপুৱাৰ পৰা পইচাৰ পাছত দৌৰিছো, আৰু লাগে আৰু লাগে আৰু লাগে। এই ভিখাৰীটো পাগল নে ভাল বাৰু?
এই মানুহজন সদায় যায়, সদায় গৈ তাত ৰৈ থাকে। ভিখাৰীটো তেনেকুৱাকে কৈ থাকে। এদিন দেখিলে কোনোবা এজনে আনি ৰুটি দুখন দি দিলে তাত সন্মুখৰ থালখনত। তেতিয়া সেইজন ভিখাৰী দেখিলে দুখন ৰুটি, তেতিয়া আৰু আনন্দৰ সীমা নাই। প্ৰভু, তুমি মোৰ খেয়াল কিমান ৰাখিছা, মোৰ খেয়াল কিমান ৰাখিছা প্ৰভু। মোক আজি খাবৰ কাৰণেও তুমি যোগাৰ দি দিলা। তুমি কিমান মহান প্ৰভু, কিমান দয়াময় প্ৰভু, তুমি মোক খোৱাৰ কাৰণে দিলা। তেতিয়া কি কৰিলে, তেওঁ ভগৱানত অৰ্পণ কৰিলে ৰুটি দুটা। ব্ৰহ্মাৰ্পণং ব্ৰহ্মহবি ব্ৰহ্মাগ্নো ব্ৰহ্মণাহুতম ব্ৰহ্মৈবদনে গন্তব্যম ব্ৰহ্ম কৰ্ম সমাধিনা। এনেকে ভগৱানত অৰ্পণ কৰিলে কুকুৰ এটা আহি ৰুটি দুখন কামোৰ মাৰি লৈ গুচি গ'ল। এই যিজন চাই আছিলে ধনী মানুহজনে, তেতিয়া বৰ ৰস পালে। এতিয়া নিশ্চয় ওচৰত লাঠি এডাল লৈ এই কুকুৰটো খেদিব। এইজনে কুকুৰটো খেদিব। তাৰ পাছতে দেখিলে যে কুকুৰটো ৰুটি দুখন লৈ, তেতিয়া ক'লে যে প্ৰভু, মোৰ নিচিনা এনেকুৱা দৰিদ্ৰ প্ৰভু, মোক দান কৰিবলৈও সৌভাগ্য দান কৰিলা। আজি মই অন্নদান দিব পাৰিলো, আজি এই অন্নদান দিয়াৰ মোৰ সৌভাগ্য দিলা। প্ৰভু, তুমি কিমান দয়াময়, তুমি কিমান কৰুণাময়। আৰু এই ধনী মানুহজনৰ জ্ঞান ঘূৰি পালে যে মই কিমান ভিখাৰী, এইজন কিমান মহান, যে মই কিমান ভিখাৰী। অৰ্থাৎ মোৰ কোটি কোটি টকা আছে, ভিতৰত মোৰ ভিক্ষাৰ অন্ত নাই, আশাৰ অন্ত নাই। মোক আৰু লাগে, আৰু লাগে, আৰু লাগে। কিন্তু এইজন, আৰু সেইদিনাই তেওঁ ঘৰৰ পৰা ওলাই দিলে আৰু তেওঁ এজন মহান সন্ত হ'ল। মনত ৰাখিব, এই কাহিনীটো ভগৱত গীতাৰ মাজেৰে কৈছে। ভগৱান কৃষ্ণই কৈছে, বাসনা নামৰ নদীখন কোনেও পাৰ হ'ব নোৱাৰে। আশা নামৰ নদীখন যিমান বাঢ়িব বাঢ়ি যাব। গতিকে আজি অন্তত প্ৰভুৱে কৈছে, অৰ্জুনক কৈছে, আপোনাক সব অৰ্জুন, আপোনাক সবেই ভগৱত গীতাৰ জ্ঞান অৰ্জন কৰিবলৈ আহিছে, যে আশা আৰু বাসনা এই দুটাৰ মাজত বন্দী নহ'ব। উপায় প্ৰভুক সদায় কৃতজ্ঞতা, পজিটিভ থিংকিং, সকাৰাত্মক চিন্তা। প্ৰভু, তুমি জীৱন দিলা, প্ৰভু জীৱন দিলা, প্ৰাণ দিলা, জ্ঞান দিলা, বিবেক দিলা, বুদ্ধি দিলা, আৰু মোক একো নালাগে প্ৰভু, তুমি সকলো দিলা। প্ৰভু তুমি মহান, প্ৰভু মোক একো নালাগে, তুমি সকলো দিলা। অৰ্থাৎ এই যিটো কৃতজ্ঞতা যিদিনা আহিব, মনত ৰাখিব, সেইদিনা জলকীয়া এটা অন্নমুঠি খায়ো বহুত তৃপ্তি পাব। আৰু যেতিয়ালৈকে লোভ থাকিব, 14 ব্ৰহ্মাণ্ডৰ খাবলৈ ভাল বস্তু দিলেও পঞ্চামৃত দিয়াৰ পাছতো তৃপ্তি নাপাব। এইটোৱে আমাক কৈছে, কামনা বাসনা নামৰ ৰাক্ষসীজনীক বৰাই নিদিব। আই মাতৃসকলে জিভাৰ কাৰণে অন্ন নবনাব, জীৱৰ কাৰণে বনাওক। জীৱৰ কাৰণে অন্ন বনাওক, জীৱ তৃপ্ত হ'ব, জীৱ আনন্দ পাব, জীৱ মংগলময় হৈ পৰিব। আৰু জিভাৰ কাৰণে যিমান অন্ন বনাব, জিভা লোভীয়া হৈ যাব, অন্নই সোৱাদ দিব নোৱাৰিব, ধাবালে যাব, কি খাওঁ কি খাওঁ কি খাওঁ কি খাওঁ। আপোনালোকে জানেই আজি বৰ্তমান কিমান ভাল ভাল আহাৰ আছে, কিন্তু নাখায়। কি জঘন্য, কোনে বনোৱা, ক'ত বনোৱা, জিভা সামৰিব নোৱাৰে, সেইবোৰ খাই মাকে দিয়া অন্নমুঠি, নিজৰ পত্নীয়ে দিয়া অন্নমুঠিত সোৱাদ নাপায়। কেলে? এইটো জিভা যিমান বঢ়াই নিব, সিমান বাঢ়ি যাব, সিমান জীৱৰ দুৰ্যোগ আহিব। সেইকাৰণে কৈছে, আৰু শ্ৰীমদ ভাগৱতৰ যজাতিয়ে এটা আমাক এই কথাটোকে কৈছে, ন জাতু কাম উপভোগেন সম্মতি ভবিষা কৃষ্ণ বদ্মেষু ভূয় এব বিবৰ্ধতে। হে মানুহ, এই কামনা বাসনা জুপি ৰাক্ষসীৰ পাছে পাছে নদৌৰিবা। জীৱন দুখময় হৈ যাব, জীৱন নৰকগামী হৈ যাব। আৰু এই কামনা বাসনা, লোভ লালসা, এই বস্তুৰ কাহানিও তুমি জীৱন পুৰাব নোৱাৰে। যিমান খাওক জিভা বাঢ়ি যাব, যিমানে পাওক
আশা বাঢ়ি যাব, তৃষ্ণা বাঢ়ি যাব। গতিকে সদায় মনত ৰাখিব, প্ৰভু মোক বহুত দিলা। কেলে এই জীৱনটো জানো কম? এবাৰ ভাবকচোন, এই জীৱনটো জানো কম? আমাৰ জিভাত অমৃতময় বাণী দিলে কোনটো জীৱই পাইছে বাৰু? হাতীয়ে পাইছে নে, মাখিয়ে পাইছে নে, বাঘে পাইছে নে, কুকুৰে পাইছে নে, কোনে পাইছে? এই বাণীটো কোনে পাইছে? এই বাণীটো কোনে পাইছে? এবাৰ ভাবক। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গোটেই জীৱ জগতত বাণী পোৱা নাই, চবে ধ্বনি পাইছে, ব্যা হাম্বা এইবোৰ পাইছে। কিন্তু আমি মা, কৃষ্ণ, দেউতা এনেকুৱা মধুৰ বাণী, প্ৰভু আহকচোন, আমাৰ গৃহলৈ আহক, এইবোৰ অমৃতময় বাণী। দেউতা কেনি যায়? এইবোৰ অমৃতময় বাণী, এইটো কিমান মূল্য বাৰু? এইটোতকৈ জানো টকা পইচাৰ মূল্য আছে? আপোনাৰ সবে আইনাত থিয় হওকচোন। কোনোবা ৰাম সাজে, ইমান ধুনীয়া ৰাম হৈ পৰে। কোনোবা আমাৰ ল'ৰাবোৰ ভাওনাত কৃষ্ণ সাজে, একেবাৰে সাক্ষাৎ বিষ্ণুময় হৈ পৰে। মানুহ জানো অলপ ধুনীয়া? এগৰাকী কন্যা যে ফটোত থকা লক্ষ্মীকো চেৰ পেলাই দিয়ে। এইবোৰ সৌন্দৰ্য, এইবোৰ প্ৰভুৱে দিয়া নাই জানো? এইবোৰ জানো অলপ? আমাৰ ভিতৰত এই 5 মগজু দিছে, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ জ্ঞান ইয়াতে সোমাই আছে। এইবোৰ জানো মূল্য নাই? আপোনাৰ মোৰ, আমি বাহিৰৰ বস্তুবোৰৰ মূল্য দিওঁ, ভিতৰত থকা বস্তুবোৰৰ মূল্য নিদিওঁ। আমাৰ ভিতৰত আত্মাৰূপী পৰমাত্মা নাই। আমি আসনত বাৰ বাৰ সেৱা কৰোঁ। আসনত, যিখন আসনত ভগৱান, কোনোবা এজন মানুহে আত্মাৰ ভাৱনাৰূপী ভগৱানক থৈছে, আৰু প্ৰতিটো মানুহৰ ভিতৰতে আত্মাৰূপী পৰমাত্মা আছে। দেখোন এবাৰ ভিতৰলৈ চাওক, সেই আত্মাৰূপী পৰমাত্মাক দেখা পাব। আপোনাৰ ভিতৰতে ঈশ্বৰ বহি আছে, কিন্তু আপুনি মই ঈশ্বৰক নাচাওঁ, ভিতৰত থকা ঈশ্বৰক নাখাওঁ। সেইকাৰণে চাধা মান ধপাত দিওঁ, মুখেৰে লেতেৰা বস্তু দিওঁ, অখাদ্যবোৰ আমি দিওঁ। কেলে দিওঁ? আমাৰ জ্ঞান নাই। আত্মাৰূপী পৰমাত্মা আমাৰ হৃদয়ত বহি আছে। এই আত্মাৰূপী পৰমাত্মাৰ এইখন দুৱাৰ মুখ, এই মণিকোট হ'ল হৃদয়। দেহ দ্বাৰকা, মন মথুৰা, হৃদয়খন বৃন্দাবন, য'তে ভগৱন্ত আছে। আৰু ভগৱন্ত আমি ভিতৰত নাচাওঁ, বাহিৰৰ ভগৱানক পৰি সেৱা কৰোঁ। আৰু ভিতৰত যি ভগৱানে আমাক চৈতন্য কৰি ৰাখিছে, যি ভগৱানে আমাক জীৱন দিছে, যি ভগৱানে প্ৰেম দিছে, যি ভগৱানে কৰোণা দিছে, যি ভগৱানে অনুভৱ দিছে, তাক প্ৰতিদিন মাৰিছোঁ। চাদা খাইছোঁ, চিখৰ খাইছোঁ, ড্ৰাগছ খাইছোঁ। ইয়াতকৈ মূঢ়তা, ইয়াতকৈ অজ্ঞান আৰু কিবা আছে জানো? ভগৱানে এই কথাটোকে কৈছে। স্বামী বিবেকানন্দই কৈছে, আপুনি বেলেগকে ভগৱানক পুজিব নালাগে, আপুনি নিজক পূজা কৰক। প্ৰথম নিজৰ চৰণত পানী ঢালক, সংৰাগ যাবগে। কেলে? প্ৰথম চৰণ ধুৱক, বেলেগৰ চৰণ নহয়, নিজৰ চৰণ ধুৱক। আপোনাৰ ভিতৰত এই 33 কোটি দেৱতা শৰীৰৰ মাজতে আছে। চকুত সূৰ্য আছে, নাকত অশ্বিনী কুমাৰ আছে, বাহুত ইন্দ্ৰ আছে, হৃদয়ত বিষ্ণু আছে, আৰু আমাৰ এই আত্মাৰূপী পৰমাত্মা আছে। এইবোৰ চব আমাৰ ভিতৰত আছে। গতিকে আমাৰ নিজক চাওক, সেলফ ৰিয়েলাইজেশ্যন, নিজক অনুভৱ কৰক, নিজক দৰ্শন কৰক। নয়ম আত্মা বলহীন লভ্যতে। আত্মবল যাৰ নাই, আত্মাক যিজনে চিনি নাপায়, আত্মাক যিজনে বিচাৰি পোৱা নাই, আত্মাৰূপী পৰমাত্মাক যিজনে দৰ্শন কৰা নাই, মানৱ জীৱন ব্যৰ্থ বুলি কৈছে। আৰু সেইকাৰণে বাহিৰৰ জগতখন আমি বিচাৰোঁ। বাহিৰৰ জগত কি লগত যাব? এটা চিগা বেজিও নাযায়। এই কাগজৰ পইচা কাম নাথাকিব। কাগজৰ পইচা 20 টকীয়া 2000 টকীয়া নোটবোৰ কি কাম আছে? ফটা কাগজ হৈ গ'ল, লগে লগে ফটা কাগজ হৈ গ'ল। বাহিৰৰ বস্তুৱে আপোনাক কাহানিও মাত নিদিয়ে, ঘৰটোৱে মাত নিদিয়ে। তই মোৰ বুলি নকয়, আমি মাত্ৰ মোৰ 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 বুলি কৈ থাকোঁ। গতিকে অৰ্জুনক কৈছে, অৰ্থাৎ আপোনাক কৈছে যে ভুল নকৰিব। নিজে সত্য, ভগৱান সত্য নহয়। আপুনি নিজে সুস্থ সবল সুন্দৰ হৈ থকালৈকে ভগৱান সত্য। যিদিনা বিচনাত পৰিব, যিদিনা জ্ঞান বুদ্ধিৰ ভগৱান সত্য নাই, নিজেহে সত্য। আৰু নিজক অত্যাচাৰ কৰিলে এদিন তাৰ ফল ভুগিব লাগিব।
যি মানুহে নিজক অত্যাচাৰ কৰিলে, যি মানুহে নিজক মাৰিলে, যি মানুহে নিজক নষ্ট কৰিলে, যি মানুহে নিজক বুজি নাপালে, সেই মানুহে মানৱ জন্মৰ সোৱাদ নাপাব। আৰু সেই মানৱ জন্মৰ পাছতেই শাস্তি আৰম্ভ হ'ব, নৰক যাতনা, নৰক যাতনা। সেইকাৰণে আমাক এইটো কথা কৈছে, গান্ধাৰ নীলোৎপলা, অৰ্থাৎ ভীষ্ম দ্ৰোণ তথা জয়দ্ৰথ জ্বলা গান্ধাৰ নীলোৎপলা। জয়দ্ৰথ বাদে দুশলাৰ গিৰিয়েক, দুশৰ গিৰিয়েক জয়দ্ৰথ, আৰু গান্ধাৰ নীলোৎপলা। গান্ধাৰ মানে শুকুনি। সংসাৰৰ যিমানবোৰ বুদ্ধি, সংসাৰৰ যিমানবোৰ জ্ঞান, সংসাৰৰ যিমানবোৰ বন্ধু, সংসাৰৰ যিমানবোৰ আপোন, এইবোৰ হ'ল শুকুনি। নীলাপদুম, গুৰিটো বোকাৰে লেতেৰা, গুৰিটো বোকাৰে লেতেৰা। সংসাৰৰ বুদ্ধি প্ৰতিটো লেতেৰা। আপোনাৰ বেমাৰ হৈছে, আপুনি কাৰোবাক কওক যে হেৰা মোৰ বন্ধু বৰ এনেকুৱা বেমাৰ, এই ইয়াত নেদেখুৱাবে না, ভেলৰে লৈ যোৱা। কি টকা আছে নাই বুজি নাচায়, কি বেমাৰ হৈছে সেইটো আপোনাক চিন্তা কৰিবলৈ নিদিয়ে, সি তৎক্ষণাৎ ক'ব ভেলৰ যোৱা। এজন বন্ধু হ'ল জানো? কাৰোবাৰ লগত হেৰা মোক আজি টান কথা ক'লে কেছ দিয়া, এজন জানো বন্ধু হ'ল? বোকাটো লেতেৰা, ইয়াৰ গুৰিটো লেতেৰা। শুকুনিৰ সংসাৰৰ বুদ্ধি দুৰ্যোধনে বুজি নাপালে, সেইকাৰণে শুকুনিৰ প্ৰতিটো বুদ্ধিয়ে দুৰ্যোধনক জীৱনৰ সৰ্বোত্তম তললৈ লৈ গ'ল। মান গ'ল, মৰ্যাদা গ'ল, সমস্ত শৰীৰৰ শক্তি সামৰ্থ্য চব নষ্ট হৈ গ'ল এটা এটা কয়। আৰু পাপ মহা মহা পাপ কৰি এগৰাকী দ্ৰৌপদীক বস্ত্ৰ হৰণ কৰাৰ ইমান তললৈ নামি গ'ল। সংসাৰৰ বুদ্ধিয়ে হ'ল শুকুনিৰ বুদ্ধি। সেইকাৰণে ভগৱান কৃষ্ণৰ এই কথাটোৱে আপোনাক মোক কৈছে আজি প্ৰথম, যে যেতিয়া কৃষ্ণ আৰু ওচৰলৈ অৰ্জুন আৰু দুৰ্যোধন গৈছিলে, ভগৱান কৃষ্ণই কৈছিলে, এইটো পৰমাৰ্থ তত্ত্ব, যে মই কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো, কাক লাগিব? অৰ্জুনে ক'লে যে তোমাক লাগিব, আৰু দুৰ্যোধনে ক'লে নাৰায়ণী সেনা লাগিব, দুয়ক্ষিণী। আৰু আপোনাক মোকো কৈছে, আপুনি কাক মূল্যাংকন কৰে? আধ্যাত্ম জীৱনক মূল্যাংকন কৰে নে ভৌতিক জীৱনক মূল্যাংকন কৰে? আপোনাক মোকো এই প্ৰশ্নই কৰিছে। আপুনি আধ্যাত্ম জীৱনটোক মূল্যাংকন দিয়ে নে ভোগ আৰু বিলাসৰ ভৌতিক জীৱনটোক মূল্যাংকন কৰে? যে ভোগ আৰু বিলাসৰ জীৱনটোৱে ঈশ্বৰ বিমুখ কৰিব। অৰ্থাৎ এইটোৱে কৰ্ণই কৈছিলে যে তুমি নাৰায়ণক এৰি নাৰায়ণী সেনা ললা। তোমাৰ হাতত নাৰায়ণ আছে, নাৰায়ণক বাদ দি নাৰায়ণী সেনা ললা, তোমাৰ আজিয়ে পতন হ'ল, হাৰিলা আজি। আপোনাক মোকো কৈছে, আত্মাৰূপী নাৰায়ণ আপোনাৰ মোৰ হৃদয়ত আছে, এই নাৰায়ণক লয় নে দেহৰূপী কামনা বাসনাৰ শৰীৰৰ শক্তি আৰু সামৰ্থ্যক লয়? এই কথাটোকে বুজাইছে। নীলাপদুম, ওপৰটো দেখিবলৈ ভাল, সংসাৰৰ বন্ধুবোৰ দেখিবলৈ ভাল। আপোনাক সবে মনত ৰাখিব, সংসাৰৰ বন্ধুৱে কি দিয়ে? গুটখা দিয়ে, শিখৰ দিয়ে, ভাল লাগে। আপুনি পইচা খৰচা কৰিব, সেইজনে খুৱাই দিয়ে আপোনাক। আৰু বেলেগবিলাকৰ নাম নলওঁ, ইয়াত নাপায়। সেইবোৰ খোৱা বন্ধুবোৰ কিমান আপোন আপোন লাগে, কিন্তু সেইজন বন্ধু হয় জানো? সেইজন বন্ধু হয় জানো? যি জীৱনক মৰা নিচা খুৱাই দিয়ে, যি চৰিত্ৰ নষ্ট কৰিব পৰা স্থানলৈ লৈ যায়, যি মন নষ্ট কৰিব পৰা বেয়া বেয়া মোবাইলৰ কথাবোৰ পাতে, এইজন বন্ধু হয় জানো? অজ্ঞানীজনৰ কাৰণে সেইজনে বন্ধু। সেইকাৰণে ভগৱত গীতা দুৰ্যোধনৰ কাৰণে সেইজনে বন্ধু হ'ল শুকুনি। যিজন কৃষ্ণই ক'লে 5খন গাঁও দিয়া এজন শত্ৰু হৈ গ'ল, এইজনক বান্ধিবৰ কাৰণে ব্যৱস্থা কৰিলে। আমাক এই কথাটোকে কৈছে যে আজিৰ পৰা এই জ্ঞানখিনি আপোনাক সবে এবাৰ মনোমন্থন কৰিব। এইখিনিয়ে সত্য জ্ঞান, যে আমি
সংসাৰখনক সঁচা বুলি লওঁ, আমি দেহটো সঁচা বুলি লওঁ, আমি মনটোক প্ৰিয় বুলি লওঁ, কিন্তু আত্মা আৰু জ্ঞান বিবেক যে আছে সদায় অৱহেলা কৰোঁ, আৰু সেইকাৰণে আমাৰ জীৱন দুখময় হ'ব। এইটোৱে আমাক কৈছে গান্ধাৰ নীলোৎপলা শৈল্য গ্ৰহৱতী কৃপেইন বহনী। শৈল্য হ'ল গ্ৰহ, কৃপাচাৰ্য হ'ল আমাৰ বৈ থকা জীৱনটো। কৰ্ণেন বেলাকুলা, কাণ দুখন বেলাকুলা, অৰ্থাৎ আমাৰ প্ৰসংগাবোৰ শুনিলে ভাল লাগে। প্ৰভু আপুনি শংকৰদেৱকো চেৰ পেলাই গ'ল, আপুনি ইমান মহান, আপোনাৰ নিচিনা গাঁৱত দাতা নাই, আপোনাৰ নিচিনা ভাল নাই, এনেকুৱা প্ৰশংসা যিয়ে কৰিব আপুনি পাকঘৰৰ ভিতৰলৈ নি জলপান খুৱাব। আৰু যিজনে আপোনাৰ দোষটো দেখুৱাই দিয়ে আপোনাৰ কিন্তু এই স্বভাৱটো কিন্তু ভাল নহয় বন্ধু, তুমি মোক কিয়, এইটো কথা আহি পৰিব। সেইকাৰণে আমাক কৈছে এই প্ৰশংসাবোৰ শুনিলে আনন্দ লাগে, কিন্তু প্ৰশংসাই যে নৰকলৈ নিব এই কথাটো বুজি নাপায়। সেইকাৰণে শুকুনিয়ে বাৰে বাৰে আৰে মেৰে হোনেৱালী সম্ৰাট, দুৰ্যোধন পমি যায়, মেৰে হোনেৱালী সম্ৰাট। শুকুনিও জানে অৰ্থাৎ এই অহংকাৰ অধপতনৰ মূল, ই সম্ৰাটটো হ'ব নোৱাৰে কেতিয়াও। সম্ৰাট হ'বলৈ হ'লে সহনশীলতা লাগিব, এজন ৰজাৰ গুণ লাগিব, এজন ৰজাৰ জ্ঞান লাগিব। শুকুনি এই মন্ত্ৰণা অৰ্থাৎ এই প্ৰশংসাই দুৰ্যোধনক উচতালে আৰু নৰকলে। সেইকাৰণে আপোনাসবক আমাক কৈছে ভগৱত গীতাই, প্ৰশংসা কৰা বন্ধুক আজিয়ে ত্যাগ কৰক। যি বন্ধুৱে অযথা আপোনাক প্ৰশংসা কৰে মনত ৰাখিব এইজন শত্ৰু। আৰু কোনজন মিত্ৰ যিজনে আপোনাৰ দোষবোৰ দেখুৱাই দিয়ে, সেইটা তাকে আমাৰ কয় হৰি ভকত বা হৰি ভকত। ভগৱানৰ ৰাস্তাৰে লৈ যোৱাজন হৰি ভকত, ইজনে সিজনৰ দোষবোৰ গুচাই এই দোষবোৰ ধুই চফা কৰে, আৰু দুইজনকে হৰি ভকত অৰ্থাৎ হৰিৰ ৰাস্তাৰে লৈ যোৱা এইজন বন্ধু, এইজন হ'ল মিত্ৰ। আমি এইটোৱে ভুল কৰোঁ, বিশেষকৈ যুৱ প্ৰজন্মটোৱে, আজিৰ বৰ্তমানৰ যুৱকসকলে ভুল কৰে যে বন্ধু কোন শত্ৰু কোন বুজি নাপায়। নিজৰ মাকজনীক শত্ৰু বুলি ভাবে। কোনোবাই ছোৱালী এজনী গোটাবৰ কাৰণে মৰমবোৰ বহুত মৰম দিয়ে, তুমি বহুত ভাল, তোমাৰ নিচিনা ল'ৰা আৰু কোনা, তোমাৰ মা বেয়া, তোমাৰ দেউতাহে তোমাক বুজি নাপায়, তুমি বহুত ভাল বহুত ভাল, তাৰমানে এই ছোৱালীজনী তাক সমজাব, আৰু সি ভাবি লয় মা শত্ৰু এয়া মিত্ৰ। এইটোকে বুজাইছে সংসাৰৰ প্ৰতিটো মৰম বিষতুল্য, সংসাৰৰ প্ৰতিটো প্ৰশংসা নৰক তুল্য। সেইকাৰণে আপোনাক মোক কৈছে আধ্যাত্ম জীৱনটো পাবলৈ হ'লে আমি কৃষ্ণ কেন্দ্ৰিক হ'ব লাগিব, আত্মকেন্দ্ৰিক হ'ব লাগিব। আৰু শেষত কৈছে দুৰ্যোধন অৱৰ্তিনী, আৰু দুৰ্যোধন হ'ল সংসাৰ নদীৰ চাক নয়া। দুৰ্যোধন মানে কি? কাম, কামটোৱে হ'ল চাক নয়া। কামত পৰিলে, কামৰ পাল্লাত পৰিলে কোনো বাচিব নোৱাৰে, মনত ৰাখিব। আমাৰ ভিতৰত থকা কাম ৰূপী এই চাকনৈয়াত পৰিলে ভীষ্মৰ নিচিনা সন্ত তললৈ গৈছে, দ্ৰোণাচাৰ্যৰ নিচিনা গুৰু তললৈকে গৈছে। গতিকে আমাক এই কথাটোকে কৈছে কামক ভয় কৰিব, কামক ভয় কৰিব। যাহা কাম তাহা নেহি ৰাম, য'ত কামনা বাসনা আছে তাত ৰাম নাই। যাহা কাম তাহা নেহি কাম, জৈছে ন মিলে ৰবি ৰজনী এক থাম। দিন ৰাতি যেনেকৈ এক লগ নালাগে, ৰাম আৰু কাম, সুখ শান্তি আৰু আধ্যাত্ম কল্যাণ একেলগে নাথাকে।